guys, welcome back to my channel. Naluk সকলোকে মোৰ চেনেললৈ স্বাগতম জনালো। আজি মোৰ ভিডিঅ'টোত আপোনালোকে চাব পাৰিব মোৰ জাৰ্নি গেংটকৰ পৰা নৰ্থ ছিকিমলৈ। Hey guys, so আজি ওলাইছো আমি নৰ্থ ছিকিমলৈ যাবলৈ ফাইনালি গেংটকৰ পৰা। এতিয়া হৈছে সময় 12:45 PM আৰু আমি আছো এতিয়া বাজৰা ষ্টেণ্ডত। মতে আমি আমাৰ হোটেলৰ পৰা শেয়াৰ কেব ললো কাৰণ সুমু আপোনাক ডাইৰেক্ট হোটেলৰ পৰা পিক আপ নকৰে, সো আপুনি বাজৰা ষ্টেণ্ডলৈ আহিবই লাগিব। সো ইয়াতে আমি আমাৰ যোনটো পেকেজত আমাৰ বুকিং আছিলে সেই সুমুখন যোনে আমাক গোটেই নৰ্থ ছিকিমখন টুৰ কৰাব। সো ইয়াতে আমি বাজৰা ষ্টেণ্ডত তেখেতক লগ পালো আৰু ইয়াতেও আমি শ্বেয়াৰিঙতে আছো। আমি দুটা টিম মেম্বাৰ আছো ইয়াতে। মুঠতে সুমুখনত টোটেল 10 জন মান মানুহ আছে আৰু ড্ৰাইভাৰটাই আমাক ধুনীয়াকৈ আমাৰ যিমান নৰ্থ ছিকিমত চাব লগা যিমান জেগা আছে তেখেতেই আমাক ধুনীয়াকৈ দেখাব। সো আমাৰ জীৱনটো একচুৱেলি তেখেতৰ হাততে আছে। যিহেতু ৰাস্তা ইমানো ভাল নহয়, ইয়াতে বহুত ডেঞ্জাৰ হয়, বাট এনজয়টো আমি কৰি গৈ আছো খুবেই। সো আমাৰ যাত্ৰা আৰম্ভ হৈ গৈছে আৰু এয়া হয় আমাৰ টিম আৰু আমি এনেকৈ ধুনীয়া পৰিৱেশ চাই কমানে আগবাঢ়ি গৈ আছো। আৰু এইখিনি জেগাৰ পৰা মই আধাও নকওঁ, আধাকে আধা গেংটকখন ধুনীয়াকৈ ওপৰৰ পৰা দেখি পায়। আৰু এনেকৈ আগবাঢ়ি আমি এটা ধুনীয়া জেগাত পালোঁ, কিন্তু আমি ইয়াতে নৰখিলোঁ। ইয়াতে এটা টেম্পল আছে, চ' এনেকৈ ৰাস্তাইদি হয়তো আপোনালোকে গৈ পেলাই এনেকৈ দৰ্শনো কৰিব পাৰে। আৰু এনেকৈ আমি কমানে আগবাঢ়ি গৈ আছো। যিহেতু আমাৰ গেংটকৰ পৰা ওলাওঁতে আমাৰ বহুত দেৰি হৈ গৈছিলে, চ' সেইকাৰণে কিছুমান বিশেষ ঠাইহে মই ইয়াতে আপোনালোকক দেখাম আৰু চব ঠাই আমি চাব নোৱাৰিম কাৰণ আমাৰ হাতত সময় খুবেই কম আছে। চ' ৰাস্তাত যিকোনো আমি বিশেষ ঠাই যদি পাওঁ সেই ঠাইবোৰক মই আপোনালোকক দেখাব চেষ্টা কৰিম। ধুনীয়া একাবেকা ৰাস্তাইদি আহি পালোঁ ফেংবংলো ৱাইল্ড লাইফ চেঞ্চুৰীত। কিন্তু ইয়াতে সোমাব নহ'ল কাৰণ হৈ গৈছে বহুত দেৰি। আৰু যদি আপোনালোকে ইচ্ছা কৰে ইয়াতে সোমাব পাৰে, ট্ৰেকিঙো কৰিব পাৰে, কিন্তু মোৰ নাছিলে হাতত সময়। এইটো হয় গাইজ কাঞ্চনজংঘা ভিউ পইণ্ট। মানে ইয়াৰ পৰা আপুনি কাঞ্চনজংঘা ভিউ পইণ্টটো উপভোগ কৰিব পাৰে। বহুত ধুনীয়া লাগিছে ইয়াতে ওপৰত উঠি পেলাই, ইমান ধুনীয়া ভিউ দেখি পেলাই ৱাও, মুখৰ পৰা খালি ৱাও ওলাই আছে। অকণমান আমি ইয়াতে জিৰণি ললোঁ আৰু ফটো চটো অকণমান মাৰিলোঁ আৰু ইয়াৰ পৰা আমি আকৌ নেক্সট আমাৰ ট্ৰিপলৈ আমি আকৌ উভতি গ'লোঁ। এই ধুনীয়া ওখ গছবোৰ দেখিলে সঁচাকৈ খুবেই ভাল লাগি যায়। ইমান ধুনীয়াকৈ চাফ চিকুণে ৰাখিছে জেগাবোৰ আৰু গ্ৰীণ চব পিনে সেউজীয়া আৰু এনেকৈ গৈ আমি এটা ধুনীয়া ঠাই পালোঁ। কেনেকুৱা লাগে দেখিব কাৰণে এইটোৱেই হয় বাটাৰফ্লাই ৱাটাৰফল, যোনটো আপুনি ৰাস্তাতে দেখি পাব। ৰাস্তাৰ কিনাৰতে আছে, বেছি দূৰ সোমাই যাব নালাগে আৰু ইয়াতে অতিখিনি ধুনীয়া ফলৰ নজাৰাটো আপুনি দেখিব পাৰে আৰু হয়তো ফটো চটো মাৰিব পাৰে। আৰু ইয়াতে বাটাৰফ্লাই ৱাটাৰফল নাম পৰাৰ কাৰণে হয় ইয়াতে বাটাৰফ্লাই ওলাই বুলি শুনিছোঁ, কিন্তু মই দেখি পোৱা নাই। মেগী খাই আছো, অকণমান মেগী খাই লওঁ, ভোক লাগিছে। दुनिया जाए भार में, हम चले पहाड़ में। खाने में तो बढ़िया से खा रहे हैं। यहाँ पे ये दोनों भी खा रहा है, बढ़िया से दबा के खा रहा है, पूरा सब दबा के मैगी खा रहे हैं। और मैं थोड़ी सी कम खाती हूँ तो इसके साथ शेयर करी।
বাটাৰফ্লাই ৱাটাৰফল চালো ধুনীয়াকে আৰু ভোকো লাগিছিলে সো মেগিও খাই ললো সো খাই মেলি ধুনীয়াকে আকৌ আগবাঢ়ি গৈ আছো কমানে ৰাস্তা কিছু ধুনীয়া আৰু কিছুমান ৰাস্তা বেয়াও আছে মাজত তথাপিও আগবাঢ়ি গৈ আছো প্ৰকৃতি ধুনীয়া উপভোগ লৈ মাজে মাজে সৰু সুৰা টাউন মানুহৰ ঘৰ আৰু কিছুমান এনেকুৱা জায়গা পাইছো যে দূৰ দূৰণিলৈ কোনো মানুহে নাই কিন্তু সঁচাকে দৃশ্যবোৰ বহুত মনমোহক আছিল আপুনি যদি ইয়াৰ পৰা তললৈকে চাই সঁচাই এনেকুৱা লাগে যেন আপোনাৰ গাড়ীখন পৰিয়ে যাব চাওকচোন কিমান ডেঞ্জাৰ এই গাড়ী চলাবৰ কাৰণে ভাল এক্সপাৰ্ট ড্ৰাইভাৰৰ দৰকাৰ আছে নহলে আপুনি যদি এবাৰ পৰি যায় আপোনাক সাকি কোনো চিনিয়ে নাপাব আপুনি কোট পৰি থাকিলে এয়া চাওক ৰাস্তা মই কৈছিলো মাজে মানে ৰাস্তা আপুনি বেয়াও পাব কাৰণ পাহাৰৰ জায়গা সো লেণ্ডস্লাইড হৈয়ে থাকে কিন্তু কিছুমান ৰাস্তা ধুনীয়াও পাব এইদৰে গৈ কিছু দূৰ পিছত আমি আমাৰ খানা খোৱা জায়গাটোত পালো মানে আমাৰ হোটেল যোনখন আমাৰ পেকেজত বুকিং কৰি থৈ দিছিলে খানাৰ কথা কি কম পেকেজৰ খানা কিন্তু সঁচা কৈছো ইমানে ফাল্টু আছিলে ন ভাতটো হিজা নাছিলে জাস্ট কামত চলাবলৈহে আছিলে আৰু এটা কণী দিছিলে বিলাহীৰ লগত জোল আৰু জোলটো নামতে আছিলে খানা গুটি বেয়া পেকেজত খানা ভাল হ'ব বুলি ভাবিছিলো কিন্তু পেকেজৰ খানা সঁচাকি বহুত বেয়া আছিলে এতিয়া আমি আছো ব্ৰিজৰ ওপৰত ৰৈ কিনি কাৰণ আমাৰ ওলাই আছে পাৰমিট নৰ্থ ছিকিম যাব কাৰণে আপোনালোকক পাৰমিট ওলাব লাগিব আৰু পাৰমিটৰ কামখিনি আমাৰ যোনটো আমাক লৈ আহিছে ড্ৰাইভাৰটা তেখেতে কৰি আছে কাৰণ পাৰমিটৰ হেতু আমাৰ পেকেজতে ইনক্লুড আছিলে সো আমি এক্সট্ৰাকে আৰু পইচা একো দিব লগা হোৱা নাই পাৰমিটৰ কাৰণে এটা বস্তু কিন্তু আমি ইয়াতে বটল প্লাষ্টিক বটল এবিলা বস্তু আমি আগলৈ লৈ যাব নোৱাৰো সো যদি কোনোবাই আনে প্লাষ্টিক বটল হেখিনি আপোনালোকে বেলেগতে থৈ আহিব লাগিব কাৰণ ইয়াৰ পৰা আৰু এলাউড নকৰে প্লাষ্টিক বটল লৈ যাবলৈ আৰু যদি আপোনালোকক দেখে তেতিয়া হলে ফাইন ধৰা যায় সো ইয়াতে এখন আপুনি ব্ৰিজ পাব যত নেকি এটা সময়ত অকল এটা গাড়ীহে পাৰ হ'ব দিয়ে ইয়াতে পুৰা ষ্ট্ৰিক্ট ৰুলছ আছে আৰু সকলোৱে এই ৰুলটো ফলো কৰে আৰু এই ৰুলছটো দেখি পেলাই মোৰ খুবেই ভাল লাগিছে কাৰণ ব্ৰিজখনেও একো কষ্ট নাপায় আৰু এক সময়ত অকল এটা গাড়ীহে যাব পাৰে আৰু আটাইতকৈ ভাল লগা কথা কি জানেনে সকলো ড্ৰাইভাৰ বিলাকে ধুনীয়াকে ফলো কৰে ৰুলছবোৰ আমাৰ ইয়াৰে নিচিনা নহয় কি আমি আগত যাম তুমি পিছত যাবা হেনেকুৱা একো নহয় ইয়াতে কম্পিটিশন বোলা বস্তুৱে নাই সবে ধুনীয়াকে ৰুলছ মানি কিনি চলাই যায় কাৰণ জীৱনটো বহুত ডেঞ্জাৰ আছে ইয়াতে ড্ৰাইভাৰ বিলাকে এইখিনি বস্তু বুজি পায় তাৰ কাৰণে সেলুট আমাৰ ওলালে পাৰমিট আৰু এইদৰে আমি আগবাঢ়ি কমানে গলোগে আৰু আমাৰ জাৰ্নি এতিয়া আৰম্ভহে হৈছে ক'ব গ'লে আৰু ইয়াতে এই ৰাইডাৰ ব্ৰাদাৰ ধুনীয়াকে গাড়ী চলাই গ'ল কিন্তু মই ৰাইডাৰ ব্ৰাদাৰহঁতক এটাই কথা ক'ম কি আপোনালোকে প্লিজ চাই চিন্তি গাড়ী চলাব কাৰণ মই ৰাস্তাত এনেকুৱা বহুত বাইক ৰাইডাৰ বিলাকক পাইছো যোনে যেনে তেনে চলাই যায় আৰু ড্ৰাইভাৰৰ খুবেই দিগদাৰ হয় হেঁতক সাইড দিবলৈ হঠাতে বহুত ৰাস্তাটো ডেঞ্জাৰ হয় যিমান ধুনীয়া সিমান ডেঞ্জাৰো হয় সো জীৱনটো একচুয়ালি ধুনীয়া উপভোগ কৰিব লাগে কিন্তু অকমান জীৱনটো চাই চিটি কৰিব লাগে ৰাস্তাটো যেটো বহুত সৰু অলপমান ফাষ্ট যোৱাকে অলপমান চাই চিটি চলালে বেছি ভাল আছে এয়া চাওক কিমান ধুনীয়াকে ট্ৰাফিক জাম লাগিছে মানে এপিনৰ পৰা গাড়ী আহিলে এপিনৰ পৰা গাড়ী ৰখি দিব লাগিব তেতিয়াহে গাড়ী কিখন যাব পাৰিব যদি আপোনালোকে নৰখে তেতিয়াহলে পাৰ হ'ব নোৱাৰে ৰাস্তা বহুত বেয়া আছিল এইখিনি জায়গা প্ৰায়ভাগ এইখিনি জায়গাত জাম লাগে আজি অকমান কম আন্দিনালটো বহুত জাম হয় বুলি শুনিছো সো আজি কমে আছিলে জাম হোৱা কাৰণে হয় এক পিনৰ পৰা গাড়ী আহিলে আন পিনৰ পৰা গাড়ী এখন ৰৈ দিব লাগে তো সেইকাৰণে অকমান জাম হৈ যায় চাওক কি ধুনীয়া আমাৰ লাক কপাল ভাল আমি আহন্তে ৰৈ দিছিলে নহলে আমি যদি ৰখিব লগা হলেতে তো বহুত দেৰি হলহেতেন এদৰি কমানে আগবাঢ়ি গৈ থাকোঁতে হঠাতে বৰষুণো দিলে সো বৰষুণৰ বাবে কিছু ভিডিঅ' বনাব নোৱাৰিলো কাৰণ ইয়াতে বৰষুণ বিন বুলাই মেহমানৰ দৰে মানে যেতিয়া তেতিয়া আহি যাব পাৰে সেইকাৰণে ৰাস্তাবোৰ প্ৰায়ভাগ জিকাই হৈ থাকে এয়া চাওক অলপ দূৰ আহা পিছতেই আমি পালো এইটো বেয়া ৰাস্তা এই ৰাস্তাটো খুবেই ডেঞ্জাৰ আৰু খুবেই বেয়া আছিলে তথাপিও ধীৰে
সকলোৱে আগবাঢ়ি গৈ আছিলে তাৰ পিছত আমি ফচিলো আহি জামত হিয়া চাওক কিমান দীঘলীয়া লাইন গাড়ী আমাৰ ইয়াতেও চাগে এনেকুৱা জাম নহয় যেনেকুৱা তাতে হয় তাতে ৰাস্তাটো সৰু হোৱাৰ কাৰণে বহুত জাম হয় জাম হোৱা এটাই কাৰণ এপিনৰ পৰা এটা গাড়ী গ'লে হেপিনৰ পৰা এটা গাড়ীক সাইড দিব লাগে লং জাৰ্নি ফাইনালি আহি পালো লাচেন আৰু আজি আমি ইয়াতে থাকিম আৰু এতিয়া বাজিছে 12:47 AM আপোনালোকক ক'ব নোৱাৰো কিমান গা মোৰ বিষাইছে বহি কিন্তু কষ্টটো ভাই কৰিবই লাগিব যদি কিবা চাব আহিছো আকৌ কালি ৰাতিপুৱা সোনকালে উলাব লাগিব আমাৰ যিখিনি আমি স্পট চাম বুলি বিচাৰিছো সেই স্পটখিনি কালিলৈ আপোনালোকক দেখাম আৰু 5টা সোনকালে 4টা 5টাতে উঠিব লাগিব তেতিয়ালৈকে মই ইজাজত দিয়ক আৰু যদি মোৰ ভিডিওটো চাই ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব আৰু কমেন্ট কৰিব নাপাহৰিব তেতিয়ালৈকে